হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত অনুপমা আচলতে হয় কোন ঘৰ ক'ত কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত অভিনয় কৰা অনুপমা আচল নামটো হ'ল সুনিতা কৌশিক। সুনিতা কৌশিকৰ ঘৰ হ'ল তেজপুৰত। সুনিতা কৌশিকৰ পৰিয়ালত মাক দেউতাক আৰু দুগৰাকী ভনীয়েক আছে। সুনিতা কৌশিকৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ HSLC পাছ কৰে প্ৰজাপতি স্কুলৰ পৰা। তাৰ পাছতে তেওঁ গুৱাহাটী কলেজৰ পৰা BSc কমপ্লিট কৰে। সুনিতা কৌশিকৰ জন্ম হৈছিল 10 জুন তাৰিখে। সুনিতা কৌশিকে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত অভিনয় কৰা সুনিতা কৌশিকৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।